আমাৰ অসম চৰকাৰৰ কেবিনেটে যে কাজী পদটো যে বিলুপ্তি কৰিলে, এই বিলুপ্তি কৰাৰ ক্ষেত্ৰত আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াক আমি ধন্যবাদ জনাইছো। আৰু এইটো আমাৰ অসমৰ সৰ্বাংগীন উন্নতিত আমাক যথেষ্ট অৰিহণা যোগাব। আৰু এই সংবাদমেলত এইটোৱে উদ্দেশ্য, মেইনলি আমাৰ এছাম সংগঠনে এই কাজী পদ বিলুপ্তি কৰাৰ কাৰণে যে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কাৰ্যবাহী সভাপতি মনিৰ ইছলাম বৰাই এই কাজী পদ বিলুপ্তি কৰাৰ কাৰণে আমাৰ দিছপুৰ অসম বুলি তেখেতে হুংকাৰ দিছে। গতিকে আমি এটা কথা গম পাইছো যে এই কাজী পদটোৱে সমাজ ব্যৱস্থাত কোনো ধৰণৰ ভাল কাম নকৰে। কাজী পদটো বিলুপ্তি কৰাৰ কাৰণে আমাৰ যি নাৰী সমাজ সুৰক্ষিত হ'ব আৰু এটা উঠি অহা প্ৰজন্মৰ কাৰণে যেনে ধৰি লওক বাল্য বিবাহ, বহু বিবাহ ৰোধ হ'ব। এইবিলাক মানে যি কুসংস্কাৰটো এই কাজী পদ বিলুপ্তিয়ে যথেষ্ট অৰিহণা যোগাব। এই সংবাদমেলৰ জৰিয়তে অসমৰ ৰাইজক এই বিষয়টো অতি গুৰুত্ব সহকাৰে ল'ব দিছো। এই বিষয়টোৰ জৰিয়তে যদি আমাৰ অসমত এই কাজী পদ বিলুপ্তিকৰণৰ ক্ষেত্ৰত যাতে কোনো দল সংগঠনে, কোনো ৰাজনৈতিক নেতাই যে ৰাজনীতি কৰিব নোৱাৰে, সেইকাৰণে আমি বেছি ক্লিয়াৰ কৰি দিলো যে কাজী পদটোৰ দ্বাৰা আমাৰ সমাজ ব্যৱস্থাত কোনো মানে হেৰি নহয়, কোনো সংস্কাৰ নহয়। সেইকাৰণে আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কাৰ্যকৰী সভাপতি আমাৰ বৰা ডাঙৰীয়ালৈকে আমি ক'ব বিচাৰিছো যে তেওঁ এই আওপুৰণি আৰু মানে এটা বেদী স্বৰূপ কাজী পদটো ৰক্ষা কৰিবৰ কাৰণে গণ আন্দোলন চলোৱাৰ প্ৰয়োজন নাই। তেওঁ ভাৰতবৰ্ষৰ মানুহক, অসমৰ মানুহক ভাৰতীয় আইন ব্যৱস্থাৰ প্ৰতি আনুগত্য আনিবৰ কাৰণে সজাগতাৰ নেতৃত্ব তেওঁ দিয়ক। আমিও আমাৰ বৰা ডাঙৰীয়াৰ লগত সহযোগ কৰিম। মুছলিম ছাত্ৰ বুলি কথা নাই, এটা সাম্প্ৰদায়িক আৰু মানে কোনোবা ৰাজনৈতিক দলৰ চিতলকি মতে চলা, এজেণ্ডা মতে চলা এই দল সংগঠনবোৰে এনেধৰণৰ কাম কৰে। গতিকে আমাৰ নামনি অসম বুলি, উজনি অসম বুলি কথা নাই, মুছলিম ছাত্ৰ সন্থাইও যদি এই কাজী পদৰ বিলুপ্তিকৰণক লৈ প্ৰতিবাদ কৰিছে, আমি তেওঁলোকক ধিক্কাৰি দিছো। কাৰণ তেওঁলোকে এক গৱেষণামূলক চিন্তা চৰ্চা নকৰি তেওঁলোকে এটা ইছ্যু কৰি লৈ পেলাই ৰাজনীতি কৰিব নালাগে, ৰাজনীতিৰ নামত ৰাজনীতি কৰিব নালাগে। কাৰণ আমি এই কথাটো আৰু তেওঁলোকৰ উদ্দেশ্যে আমি স্পষ্ট কৰিব বিচাৰিছো যে সামাজিক যিবোৰ ব্যাধি আছে, অসমৰ মুছলমান পৰিয়ালৰ, মুছলমান সমাজত যিবোৰ সামাজিক ব্যাধি, ডমেষ্টিক ভাইলেন্সকে ধৰি, বাল্য বিবাহকে ধৰি সামাজিক ব্যাধি বিলাকৰ মূল চৰ্চ হল এই কাজী পদটো। এই কাজী পদটো বিলুপ্তি নকৰিলে আৰু শীঘ্ৰে অনতিপলমে অসমৰ মুছলমান সমাজ কেনে হৈ যাব, কোঙা হৈ যাব। গতিকে তেওঁলোকে এই কথাবোৰ উভতি চিন্তা চৰ্চা কৰক, কৰি আধুনিক ভাৰতীয় আইনৰ প্ৰতি, ভাৰতীয় আইন ব্যৱস্থাৰ প্ৰতি অসমৰ মুছলমানকো আনুগত্য প্ৰকাশ কৰিবৰ কাৰণে তেওঁলোকে মানে সজাগতা হ'ব পাৰে।